ISL 2025-26 পইণ্টছ টেবুল আপডেট। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 24 ফেব্ৰুৱাৰী তাৰিখে। পইণ্টছ টেবুলৰ 1 নম্বৰত আছে ইষ্ট বেংগল, 2খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 6 পইণ্ট লাভ কৰিছে। 2 নম্বৰত আছে মোহন বাগান, 2খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 6 পইণ্ট লাভ কৰিছে। 3 নম্বৰত আছে মুম্বাই চিটি, 2খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 6 পইণ্ট লাভ কৰিছে। 4 নম্বৰত আছে জামছেদপুৰ, 2খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 6 পইণ্ট লাভ কৰিছে। 5 নম্বৰত আছে বেংগলুৰু, 2খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 1খনত ড্ৰ হৈছে, 4 পইণ্ট লাভ কৰিছে। 6 নম্বৰত আছে গোৱা, 2খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 1খনত ড্ৰ হৈছে, 4 পইণ্ট লাভ কৰিছে। 7 নম্বৰত আছে ইণ্টাৰকাচি, 2খন মেচ খেলিছে, 2খনত ড্ৰ হৈছে, 2 পইণ্ট লাভ কৰিছে। 8 নম্বৰত আছে উৰিষ্যা, 1খন মেচ খেলিছে, 1খনত ড্ৰ হৈছে, 1 পইণ্ট লাভ কৰিছে। 9 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড, 2খন মেচ খেলিছে, 1খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 1 পইণ্ট লাভ কৰিছে। 10 নম্বৰত আছে পাঞ্জাৱ FC, 1খন মেচ খেলিছে, 1খনত হাৰিছে, কোনো পইণ্ট লাভ কৰা নাই। 11 নম্বৰত আছে চেন্নাইন FC, 2খন মেচ খেলিছে, 2খনত হাৰিছে, কোনো পইণ্ট লাভ কৰা নাই। 12 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 2খন মেচ খেলিছে, 2খনত হাৰিছে, কোনো পইণ্ট লাভ কৰা নাই। 13 নম্বৰত আছে মহামেডান, 2খন মেচ খেলিছে, 2খনত হাৰিছে, কোনো পইণ্ট লাভ কৰা নাই। আৰু 14 নম্বৰত আছে স্পৰ্টিং দিল্লী, 2খন মেচ খেলিছে, 2খনত হাৰিছে, কোনো পইণ্ট লাভ কৰা নাই। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 24 ফেব্ৰুৱাৰী তাৰিখে। এনেধৰণৰ পইণ্টছ টেবুলৰ আপডেটবোৰ পাই থাকিবলৈ চাই থাকিব ভিডিঅ'বিলাক। ভাল লাগিলে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।